অথলে গ'ল অধ্যক্ষৰ হকিয়নি বিধায়কে প্ৰশ্ন কৰে সঠিক উত্তৰ নিদিয়ে মন্ত্ৰীয়ে সদনতে অসন্তুষ্টি ব্যক্ত বিধায়কৰ প্ৰতিবেদনৰ আৰম্ভণিতে শুনক বিধানসভা অধিৱেশনৰ আগদিনা কি কৈছিল অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মন্ত্ৰীয়ে যেটো তেওঁলোকক প্ৰশ্ন কৰিছে উত্তৰটো দিবই লাগিব গতিকে ইয়াৰ আমাৰ নিয়ম আছে যে প্ৰশ্নৰ উত্তৰ যদি স্যাটিসফাইড নহয় সন্তুষ্ট নহয় তেতিয়া তেওঁ দুবাৰকৈ সাপ্লিমেন্টাৰী কোৱেশ্চন কৰিব পাৰিব যিজনে কোৱেশ্চন কৰিছে মন্ত্ৰীয়ে বিধায়কে কৰা প্ৰশ্নৰ সঠিক উত্তৰ দিব লাগিব পিছে অধ্যক্ষ দৈমাৰীৰ এই নিৰ্দেশক যেন গুৰুত্বই নিদিলে মন্ত্ৰীসকলে বুধবাৰে বিধায়ক মনোৰঞ্জন তালুকদাৰৰ প্ৰশ্নৰ উত্তৰ দিলে কৃষি মন্ত্ৰী অতুল বৰাই কিন্তু মন্ত্ৰী অতুল বৰাৰ উত্তৰৰ মুকলি অসন্তুষ্টি ব্যক্ত কৰিলে বিধায়ক তালুকদাৰে আমাৰ কৃষি মন্ত্ৰীৰ যি উত্তৰ এই উত্তৰত মই সন্তুষ্ট হোৱা নাই কাৰণ আমাৰ কৃষি বিভাগটো এতিয়া প্ৰায় বিপৰ্যস্ত হৈছে এটা ব্যাগম বিভাগ আছে এই ব্যাগম বিভাগটোই নিশ্চিতভাৱে জানে তেওঁলোকৰ সঞ্চালক পৰ্যন্ত সেই খেতি পথাৰত গৈছে কিমান খেতি পথাৰত পতান হৈছে তাৰ ন্যূনতম হিচাপটো পৰ্যন্ত এই বিভাগে কৰা নাই মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগৰ দুৰৱস্থা সদনত ৰাজহুৱা কৰিলে এআইডিএফৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে আমাৰ বৰাকৰ যিবিলাক খেতি কৃষক আছে কৃষকবিলাকে অলৰেডি 50% খেতি কৰাৰ পিছত এই বীজবিলাক যায় বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োৰ প্ৰশ্ন আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যক মন্ত্ৰীৰ উত্তৰ পাই বিধায়ক দুৰ্গাদাস বড়োৱে সদনত কি ক'লে শুনক আপোনালোকে যদি এনে ধৰণৰ নিজে ব্যৱসায় কৰিম বুলি লৈ আকৌ কাৰোবাক লিজত দিয়ে তেনেকুৱা ধৰণৰ তথ্য যদি পায় আপোনালোকে মই ব্যৱস্থা লোৱা উচিত বুলি ভাবো আৰু গুৱাহাটীত 80 to 90% দোকান তেনেকুৱাকৈ অলৰেডি বেলেগক দি দিছে উত্তৰ অভয়াপুৰীত পশুপালন বিভাগৰ পশু চিকিৎসালয় নাই মন্ত্ৰীয়ে দিয়া উত্তৰত ক্ষোভ উজাৰিলে বিধায়ক আব্দুল লতিফ খানকাৰে পৰিতাপৰ বিষয়ে যে এই ৭-৮টা জিপিৰ মাজত এটা মাত্ৰ ভেটেনাৰী ফাৰ্ষ্ট এইড চেণ্টাৰ আছে তাতো এজনো চিকিৎসক বা চিকিৎসা কৰ্মচাৰী নাই ইফালে বিধায়কে মন্ত্ৰীৰ ওপৰত অসন্তুষ্ট হৈ থকাৰ মাজত বিধায়ক অখিল গগৈৰ ওপৰত অসন্তুষ্ট অধ্যক্ষ দৈমাৰী কিন্তু কিয় অখিল গগৈ বহক না বেলেগৰ কথা কিয় শুনে মই শুনকচোন মোৰ কথাটো শুনকচোন মই স্পিকাৰ কৈ আছো স্পিকাৰটো শুনক বেলেগৰ কথা কিয় শুনি থাকে বিধায়ক কাজিয়া কৰি ইমান ভাল পাই কেলে হয় বিধায়ক যদি অসন্তুষ্ট মন্ত্ৰীৰ ওপৰত অধ্যক্ষ অসন্তুষ্ট বিধায়কৰ ওপৰত মুঠতে সদনত যেন কাৰো কথা শুনিবলৈ সময় নাই সঠিক প্ৰশ্নৰ উত্তৰ দিবলৈ ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ